মাই চেনেল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি মই বিশেষ একো নকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ যেহেতু আপোনালোকে গম পাইছে যে আসাম পিজিটি ৰিজাল্ট আউট হৈছে আৰু বহুতে ৰিজাল্টটো চাব পৰা নাই ভালকৈ সেইকাৰণে মই ডেছক্ৰিপশ্যনত এটা লিংক মেনশ্যন কৰি দিছোঁ সেই লিংকটো আপোনালোকে ক্লিক কৰিব তাৰপিছত এনেকুৱা এটা পেজ খোল খাব আৰু ইয়াতে আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ডটো এণ্টাৰ কৰিব লাগিব ফৰ্ম ফিল আপ কৰোঁতে যিটো এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড ইউজ কৰিছিল সেইটোৱে দিব ইয়াতে আৰু ডাটাখিনি এণ্টাৰ কৰাৰ লগে লগে আপোনালোকে মাৰ্কশ্বিট পাই যাব যিসকলে এক্সামটো ক্লিয়াৰ কৰা নাই তেওঁলোকৰ মাৰ্কশ্বিটখনত অকল মাৰ্কটো থাকিব আৰু তলত একো ডিটেইলছ নাথাকে কিন্তু যিসকলে এক্সামটো ক্লিয়াৰ কৰিছে তেওঁলোকৰ মাৰ্কশ্বিটৰ লগত মাৰ্কছখিনি থাকিবই আৰু তাৰ তলত তেওঁলোকৰ এটা ভেনিউ লিখা থাকিব যিটো ভেনিউত গৈ পেলাই তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব এয়া চাওক এক্সাম ক্লিয়াৰ কৰা কেণ্ডিডেটছসকলৰ মাৰ্কশ্বিট এনেকুৱা ধৰণে আহিছে মাৰ্কছৰ লগতে তেওঁলোকৰ ভেনিউ নেম এণ্ড এড্ৰেছ আৰু ডেটো মেনশ্যন কৰা আছে গতিকে তেওঁলোকে এই একজেক্ট ডেটতে মেনশ্যন ভেনিউত গৈ পেলাই তেওঁলোকৰ ভেৰিফিকেশ্যন কৰিব লাগিব আৰু কোনটো ছাবজেক্টৰ কিমান কাট অফ উঠিছে সেইটো এতিয়ালৈকে ইনফৰমেশ্যন পোৱা নাই বাট যিসকলৰ ভেনিউৰ নাম আহিছে বা লোকেশ্যনৰ নাম আহিছে আৰু লগতে ডেটটো মেনশ্যন কৰা আছে তেওঁলোকে ডেফিনেটলি ক্লিয়াৰ কৰিছে এক্সাম আৰু তেওঁলোকে 5 পৰা 6 তাৰিখৰ ভিতৰত ভেনিউত গৈ উপস্থিত হ'ব লাগিব ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে গতিকে কংগ্ৰেচুলেশ্যনছ টু ইউ আৰু যিসকলৰ ক্লিয়াৰ হোৱা নাই তেওঁলোকেও বেয়া পাব নালাগে বিকজ এইটো এক্সাম বহুত টাফ হয় আৰু আকৌ নেক্সট টাইম যেতিয়া কণ্ডাক্ট কৰিব আপোনালোকে ভালকৈ দিব গতিকে এইখিনিয়ে কনফিউজন আছিল আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু লগ পাম মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ